আজি কেবাদিনৰো অন্তত চাকি গছ আৰু ধূপডাল জ্বলাই লৈ মনটো বহুত ভাল লাগিছে। যিহেতু এইকেইদিন জ্বলাব পৰা নাছিলোঁ, এনেই ধূপ এডাল জ্বলাই থৈছিলোঁ। আৰু যিহেতু আজি সোমবাৰ, গতিকে চাকি গছি জ্বলাই ল'লোঁ। আৰু চাওকচোন, এইকেইদিন যিহেতু মই ঘৰত নাছিলোঁ আৰু ঘৰত নথকা দিনকেইটাত মোৰ ফুলকেইটা চাওক কেনেকুৱা হৈ আছে, আহিছে। আৰু এইজোপা চাক ঠন ধৰি কি ধুনীয়াকৈ উঠিছে। এইটো পাত অকণমান লেৰেলিছে, একো নাই, ভাল হৈ যাব। চাওক, যিহেতু যোৱাৰ আগে আগে মই মানে পানী দি থৈ দিছিলোঁ, সেইকাৰণে ভাল হৈ আছে। এইটো ভিতৰত থাকেতো, সেইকাৰণে। আৰু এইফালে ৰেডি কৰিলোঁ কি দেখিছেনে? যিহেতু এইকেইদিন কঁঠাল গুটি খোৱা নাই নহয় জানো, দালি আৰু কঁঠাল গুটি বনাবলৈ দি থৈ গৈছোঁ। হাই হেল্ল', সকলোকে স্বাগতম জনালোঁ মই আজি অন্য এটা নতুন ভিডিঅ'লৈ। আৰু কেইবাদিনৰ মূৰত আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই মোৰ ঘৰৰ পৰা। গতিকে দেখিলে নহয় কি ক'ত কৰি লৈছোঁ, কঁঠাল গুটি আৰু ঔটেঙা ঠিক ঠাক কৰি লৈছোঁ। আৰু এতিয়া যাওঁ মই মন্দিৰত, যিহেতু আজি শাওনৰ সোমবাৰ, দ্বিতীয়টো সোমবাৰ, গতিকে তালৈ গৈ থাকোঁ। এইটো পৰিৱেশ হেৰি, সেই গৰমখনত মৰি থাকিবগৈ পাৰিনে? চাওক, যিমান যি নহ'লেও নিজৰ ঠাই টুকুৰা নিচিনা হ'ব নোৱাৰে, নহয়নে বাৰু? পাহাৰীয়া মানুহ আমাৰ পাহাৰতেই ভাল লাগিব। আহি পালোহি নামঘৰৰ পৰা। আৰু নামঘৰলৈ যাওঁতে মই পাহৰণিতে কি কৰিছোঁ, ঔটেঙা আৰু কঁঠাল গুটি কৰি থৈ গৈছোঁ। যিহেতু এইকেইদিন খোৱা নাছিলোঁ আৰু পাহৰিলোঁ যে আজি ভাত নাখাওঁ। এতিয়া আহি পাইছোঁ, ভাত ক'তা, তাই কৈছে বোলে ভাত আজি নাখাওঁ নহয়, গম নাপায়। হয়, ময়ে পাহৰি গ'লোঁ, গতিকে আৰু ৰাতিলৈ থৈ দিলোঁ। এতিয়া আকৌ চাহ খাবলৈহে লৈছোঁ, যিহেতু আমাৰ নামঘৰত মানে লাল চাহহে দিয়ে। সেইকাৰণে এতিয়া মানে লাল চাহটো বাদ দি আকৌ গাখীৰ চাহ বনাই দিছে। নামঘৰত খাই আহিছোঁ, লাল চাহ ধুনীয়া বনাইছে, কিন্তু হ'লেও মানে গাখীৰ চাহকাপ নাখালে নহয় আৰু। এতিয়া গাখীৰ চাহকাপ খাই অলপ শুম, তাৰপিছতহে জলদি ভাত বনাই পেলাই খাব লাগিব। মন্দিৰৰ পৰা আহি যি এক কাপ গাখীৰ চাহ খালোঁ, খাই লৈ যি শুইছোঁ, একদম 5:30টাত সাৰ পাইছোঁ। আৰু এতিয়া চকু দেখিছে মোৰ, চকু পূৰা ফুলি ফুলি আছে। আৰু যিয়ে নহওক, চকুকেইটা ফুলিলেও মানে মোৰ গাটো ভাল লাগিছে। আৰু এইকেইদিন যিহেতু তাত মই ভালকৈ টোপনি মাৰিব পৰা নাই গৰমৰ কোবত, আৰু ফেন চেন নাই, কাৰেণ্ট নাথাকে, আচলতে ফেন নাই নহয়, কাৰেণ্ট নাথাকে, সেইটো কাৰণে আজি বেলেগ শুই দিছোঁ আৰু ইয়াতে। আৰু যেতিয়া 5:30টাত উঠিছোঁ, দেখিছোঁ বোৱাৰীজনীয়ে ভাত বনাইছে। আৰু এতিয়া 6:30 বাজিলে, ভাতকেইটা খাই দিলোঁ একেবাৰে, কাৰণ দিনটো ইহঁতেও খোৱা নাই ন, আৰু 3টা মানুহে একেলগে নাখালেও ভাল নালাগে। গতিকে ভাতকেইটা খাই আজৰি হৈ মই বোলো ভিডিঅ'টো সামৰোঁ, সেইটো কাৰণে আকৌ ভিডিঅ'টো কৰিবলৈ বহিলোঁ। আৰু কালি তাৰ পৰা মই গুচি আহি বহুত ভাল কৰিলোঁ, কি জানেনে? কালি বোলে গোটেই ৰাতিয়ে কাৰেণ্টটো নাই,
মানুহজনে কৈছে মই কালি ৰুমত নাথাকি পেলাই য'ত মানে তেওঁ কাম কৰি আছে তাতে বোলে মানে কাৰেণ্ট নাথাকিলেও তাত জেনেৰেটৰ চলাই ন তাতে গৈ পেলাই বোলে শুই থাকিলে মই আৰু আচলতে তেওঁ চাগে মনটো বেয়া লাগিলে সেইটো কাৰণে আচলতে গুচি গ'লগৈ এনেই তেওঁ কাৰেণ্ট নহ'লেও শুই থাকিব পাৰে ৰুমতে তেনেকুৱা কিন্তু কালি চাগে তেওঁ বেয়া লাগিছে অকলে সেইটো কাৰণে হেৰি হৈছে মানে তাতে শুবলগীয়া হৈছে কোনোফালে মানুহৰে মানে শান্তি নাইকিয়া হৈছে গম পাইছেনে এফালে বোলে লাইন নাই সিফালে বোলে ভল্টেজ নাই আৰু কালি আমাৰ হেঙেৰাবাৰী এৰিয়াটোত মানে আমাৰ লাইনটোত আৰু কি হৈছে ভল্টেজ নাই প্ৰথমতে ভল্টেজ নাই মই যেতিয়া আহি সোমাইছিলোহি 8:30 মান বজাত ৰাতি তেতিয়া ভল্টেজটো মানে আপ ডাউন কৰি আছে তাৰপিছত আকৌ ঠিক হ'ল হোৱাৰ পিছত আকৌ মানে কি হৈছে আমিতো 9টা 9:30 মানত শুয়ে গ'লো শুই যোৱাৰ পিছত আজি মন্দিৰত যাওঁতে গম পাইছোঁ কি মানুহখিনি বোলে ৰাতি শুব পৰা নাই লাইন নাই তেনেকৈ কৈছে চাওকচোন একেখন গাঁৱেই একেটা কাৰেণ্টেই আমাৰ ফালে কাৰেণ্ট আছে আকৌ সেইখিনি মানুহৰ কাৰেণ্ট নাই কালি বোলে টোপনি ক্ষতি একদম মানে মন্দিৰত গৈ পেলাই সেইখনকে হুলস্থুল লাগি আছে তেতিয়া মই আৰু আকৌ বেলেগকৈ হেৰি ক'বলৈ যোৱা নাই আমাৰ আছে নাছে এইবিলাক ক'বলৈ যোৱা নাই আজিকালিতো জানেই ন তাতে যদি মই কিবা এটা কৈ দিওঁ আকৌ ফটকৈ ক'ব আপোনাৰ ফালে থাকিব একেটা লাইনে এনেকৈ ক'ব ন কিন্তু আমাৰ ফালে লাইনটো আছে আৰু সেইটো চাইডে লাইনটো নাই কিন্তু গাঁও একেখনেই দিনক দিনে মানুহখিনি মানে সমস্যাৰ সন্মুখীন হৈ গৈ আছে ইফালে ওলাই যাব বজাৰত লাগিছে মানে জুই আৰু সিফালে যাব ফাৰ্মাসীত যাব তাত হ'ল দৰৱৰ দাম বহুত মানে বাঢ়িছে গতিকে আজিৰ দিনত কোনোবাই ক'ব পাৰিব জানো মোৰ ঘৰত দৰৱ নালাগে মোৰ ঘৰত বেমাৰ নাই ক'ব পাৰিবনে কোনেও ক'ব নোৱাৰে সবৰে ঘৰতে বেমাৰী আছে সবৰে ঘৰতে দৰৱ কিনিবলগীয়া হৈছে কিমান দৰৱৰ দাম বাঢ়িছে তাৰ হৈ জানো কোনোবাই প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰিলেও এইখন চৰকাৰে কোনোদিনে মানে প্ৰতিবাদৰ ওচৰত হাৰ নামানে তেহেতে মানে ৰজা গতিকে আপোনালোকে নিজে ভাবকচোন মানুহখিনি কিমান মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে নিজে ভাবক যোনবিলাকে গভৰ্ণমেণ্ট চাকৰি কৰে সেইবিলাকৰ কথা সুকীয়া নহয় জানো আৰু আমাৰ নিচিনা মানে দিন হাজিৰা কৰি খোৱা বুলিয়ে ক'ব লাগিব দিয়কচোন কোম্পানীত কাম এটা কৰি পেলাই যেনতেন পোহপাল দি আছে গতিকে আমাৰ নিচিনা মানুহখিনিৰ জানো মানে সমস্যা নহয় এইবিলাক গতিকে কি কৰিব মানে উপায় নাইকিয়া হৈ গৈছে গম পাইছে উপায় নাইকিয়া আৰু আপোনালোকে মন কৰিবচোন আজিকালি দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সংগঠন কেইটা আছে নাই গণিব পৰা আছে কিয় জানে সকলো তেওঁলোকৰ পকেটত সোমাই আছে টকা দিয়াৰ লগে লগে চুপচাপ আৰু তেতে ভাবে কি আমি কি দৰকাৰ মানে এইবিলাকৰ ওপৰত মাত মাতিবলৈ আমিতো পায়ে আছো গতিকে এতিয়া অসমখন তেনেকেই চলি আছে আৰু ইয়াৰ ওপৰত কিবা যদি মই এতিয়া আকৌ বেছিকৈ বহলাই ক'বলৈ যাওঁ এজনী এনেকুৱা এজনী তেনেকুৱা বুলি কৈ পেলাই বেয়া বেয়া কমেণ্ট কৰিবহি গতিকে সেইবিলাক তাক তহঁতে যেতিয়া পাৰিছ আমিও পাৰিম নহয় জানো তেনেকুৱা এটাই হৈছেগৈ আৰু উপায় নাই তালত তাল মাৰি চলিবই লাগিব আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকে চাগে নিশ্চয়তো গম পাইছেই নহয় জানো টিভিয়ে চিভিয়ে বা মোবাইলে চবাইলে আজিকালি পুৰা একদিন খলকনি তুলি আছে ইফালে ওলালে ঢকুৱাখানাত সুনীল গগৈ আৰু এইফালে গুৱাহাটীত হ'ল ৰমেন বৰুৱা গতিকে এইকেইদিন নিউজ ইমানেই যিমানেই নিউজ বজাওক যিমানেই যি নকৰক কিয় নিজে ঠিক নহ'লে এইবিলাক নিউজ চিউজ কৰি বা আমি আলোচনা কৰিও একো লাভ নাই গম পাইছেনে হয়নে নহয় বাৰু কথাটো মোৰ কথাটো ক'বচোন নিজে নিজে ঠিক নহ'লে কোনোবাই নিউজ কৰি কিবা কৰি আমি আলোচনা কৰি গাই বাই থাকি কিবা লাভ আছে জানো আৰু একেদিন সঁচাকৈ ক'বলৈ গ'লে একদম মানে অশান্তি লাগিছে ইফালে সুনীল গগৈ ইফালে ৰমেন বৰুৱা বাৰু সেই কেইদিনমান হৈছে তেওঁ কথাটো বেলেগ কিন্তু এই সুনীল গগৈ হে ভগৱান মানে কাণ ঘোলা হৈছে মোবাইলটো খুলিবই নোৱাৰি আমাৰ ইউটিউবাৰ সকলেও হেতুক লৈ মানে ভিডিও বনাই থাকে আৰু ইফালে নিউজতো ইফালে মোবাইলৰ এইবিলাক পোৰ্টেল চেনেলবিলাকতো কিমান চাব যেন একেবাৰে ভগৱান ওলালে মানে সুনীল গগৈ আমি যিমানেই গাই বাই নাথাকো কথাতে কয় নহয় বোলে গালু বালু খোলাকটি তাল সেই ঠিক তেনেকুৱাই কথাই গতিকে এইবিলাকত লাগি থাকি আমাৰ কিবা লাভ হ'ব নেকি একোডাল লাভ নহয় এই নিজৰ মাথাকিটা যোৱা আৰু লোকৰ হেৰিত সোমাই থকা তাৰ বাদে আৰু আমাৰ কিবা আছে জানো
গতিকে ভিডিঅ'টো আৰু বহলাই নাথাকো যেহেতু ভাত খোৱাৰ লগে লগে আকৌ ভাগৰ লাগি আহিছে নহয় জানো দিনটো ভাত নাখাই পেলাই মানে এতিয়া ভাত খাই দিলো যে ভাগৰ লাগিছে আৰু সকলোৰে মংগল কামনা কৰি ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকেই মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু পাৰিলে সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই